हरियाली हरियाली चाय के बागान मोरे ध्वनि कहाँ जाबो छोड़िए आसाम हरियाली चाय के बागान मोरे ध्वनि कहाँ जाबो छोड़े आसाम मुख्यमंत्री डांगरियाक बहुत बहुत धन्यवाद ज्ञापन करिছো এই ঐতিহাসিক দিনটো আমাক প্ৰদান কৰাৰ বাবে চাহ বাগান অন্যতম যি অসম ৰাজ্যখনত বা কেন্দ্ৰ চৰকাৰক অৰ্থনৈতিকভাৱে এটা অৱদান আগবঢ়াই আহিছে এই গোটেই ভাৰতবৰ্ষক চিনাকি কৰি দিয়া অন্যতম এই চাহ উদ্যোগৰ মূল যি গুৰি ধৰোতা এই আদিবাসী চাহ শ্ৰমিক লোকসকলক আজি কেৱল হুকনৰ পিছত হুকন কংগ্ৰেছকে লৈ অন্য ৰাজনৈতিক দলে কৰিলে বা কৰি আহিছিল কিন্তু আজি যিটো প্ৰকৃত অধিকাৰ ভূমি অধিকাৰ মাটি অধিকাৰ আজি আশা অসম চাহ মজদুৰ সংঘৰ বিভিন্ন জাতি সংগঠনে দাবী জনাই আহিছিল আজি সেই দাবীসমূহ কোনোৱে নুশুনিলে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনিলে তেখেতক আঁঠুকাৰি পেলাই মই পুনৰবাৰ বিধানসভাতো ধন্যবাদ জনাইছিলোঁ আৰু এতিয়াও পুনৰবাৰ তেখেতক আমাৰ চাহ শ্ৰমিক আদিবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় বহুত বহুত ধন্যবাদ মোৰ দেউতা অসম চাহ মজদুৰ সংঘতে চাকৰি কৰি 1990 চনত মৃত্যু হৈছিলে ডিগবৈত আৰু মোৰ মা অসম চাহ মজদুৰ সংঘতে চাকৰি কৰি পেলাই গোটেই জীৱনজোৰা চাকৰি তেখেতে পাৰ কৰিছিল মোৰ মাতৃ পিতৃ জড়িত থকা অসম চাহ মজদুৰ সংঘৰ এজন সন্তান হিচাপে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সাজান নায়ক ডাঙৰীয়াৰ অন্যতম এটি জনপ্ৰিয় গীত এই গীতেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ हरियाली हरियाली चाय के बागान मोरे ध्वनि कहाँ जाबो छोड़िए आसाम हरियाली चाय के बागान मोरे ध्वनि कहाँ जाबो छोड़े आसाम मुख्यमंत्री डांगरियाक बहुत बहुत धन्यवाद ज्ञापन करिছো এই ঐতিহাসিক দিনটো আমাক প্ৰদান কৰাৰ বাবে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা